নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ আজি আছোঁ ক'ত জানেনে আজিও মই বহুত এক্সাইটেড হৈ আছোঁ বহুত বেছি ফূৰ্তিত আছোঁ জানেনে কিহৰ কাৰণে কাৰণ আপোনালোকে জানেই মই ফুল বহুত ভাল পাওঁ আৰু বৰ্তমান মই আছোঁ অৰ্কিড পাৰ্কত অখিল গগৈ ডাঙৰীয়া দেৱে নিৰ্মাণ কৰা ইমান সুন্দৰ এইখন অৰ্কিড পাৰ্ক আৰু ইয়াত অসমীয়া কলা সংস্কৃতি ধৰি ৰাখিবলৈ বহুত ধুনীয়াকৈ যত্ন কৰা হয় ইয়াত মানে নৃত্য অনুষ্ঠান হয় অসমীয়া সংস্কৃতি দেখুৱাবলৈও চেষ্টা কৰা হয় বহুত ভাল লাগিলে এয়া ভিতৰলৈ গৈ আছোঁ ইয়াৰ মাজৰ ভাগলৈ য'ত মানে বহুত বেলেগ ধৰণৰ গছ আছে যিবোৰ আমাৰ অসমৰ বন গছ বুলিও ক'ব পাৰি বহুত আছে আৰু ইফালে এখন চিলড্ৰেন পাৰ্ক আছে যিখন মই পিছত দেখুৱাম বাৰু বন গছ আছে আৰু বহুত দৰকাৰী কিছুমান গছ যিবোৰৰ বিষয়ে আমি বৰ বিশেষ নাজানো সেই সকলোবোৰ আছে এইখন হ'ল বেম্বো পাৰ্ক ইয়াতে বিভিন্ন ধৰণৰ বাঁহ গছ আছে যিবোৰৰ বিষয়ে হয়তো আমি বহুতেই নাজানো নতুন ল'ৰা ছোৱালীবোৰে নাজানে গতিকে চাবলৈ আহিব লাগে ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু ইমান চিজিলকৈ বস্তুবোৰ আছে এয়া বেটাক অকণমান দেখুৱাই দিছোঁ উৎপাত কৰি আছে এতিয়া আমি যাওঁ ব'লক চিলড্ৰেন পাৰ্কৰ মাজলৈ চিলড্ৰেন পাৰ্কখনো বৰ ধুনীয়াকৈ সজোৱা হৈছে সৰু ল'ৰা ছোৱালীবোৰৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰি সৰু ল'ৰা ছোৱালীবোৰে ভাল পোৱা বস্তুবোৰ দেখুওৱা হৈছে লগতে এইটো এটা বৰ ধুনীয়াকৈ গড় দেখুৱাইছে গড় এটা বনাই থৈছে যিহেতু কাজিৰঙাৰ মাজতে হয় এইখন গতিকে গড়ো দেখুৱাইছে সিংহও দেখুৱাইছে আৰু পাৰ্কখনত আমাৰ বেটাহঁতে বহুত এনজয় কৰিছে বেবীবিলাকৰ বাবে বহুত সুন্দৰ এখন মানে ফূৰ্তি কৰিবলগীয়া জেগা আৰু আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে আহিব ইয়াৰ ভিতৰৰ বস্তুখিনি আমি জনাৰ বহুতেই প্ৰয়োজন আমি বহুতে জানো কিছুমান বস্তু বহুতে চিনি পাওঁ কিছুমান চিনি নাপাওঁ চিনি নোপোৱা বস্তুবোৰৰ বাবে বহুতেই প্ৰয়োজন আৰু এইটো হ'ল মিউজিয়াম ইয়াতে আমাৰ অসমৰ প্ৰত্যেকটো বস্তু সংৰক্ষিত কৰি ৰাখিছে ঢোলৰ পৰা আৰম্ভ কৰি নেগেৰা জাপি আৰু নামঘৰৰ যিখন আসন সেয়াও থৈছে আৰু কাৰ্বিসকলৰ বস্তু আছে মানে অসমৰ প্ৰত্যেকটো বস্তু ইয়াত সংৰক্ষণ কৰি ৰাখিছে বৰ ধুনীয়াকৈ ৰাখিছে আমাৰ এয়া চাওক কাপোৰবোৰো সকলো জনজাতিৰ কাপোৰ আছে মানে আমি যিসকলে প্ৰত্যেকটো বস্তু চিনি নাপাওঁ যেনেকৈ কিছুমানে দখনাখন চিনি নাপাব পাৰে কিছুমানে কছাৰীসকলৰ যিখন মেইন গামোচা সেইখন চিনি নাপাব পাৰে বহুত বস্তু আছে আমি সকলোৱে সকলো বস্তু এতিয়াও নাজানো যিখিনি নাজানো সেইখিনি ইয়াত আহি ধুনীয়াকৈ চাই আমি শিকিব পাৰোঁ আৰু সেইটো কাৰণে বহুত ছাত্ৰ ছাত্ৰীকো দেখিছিলোঁ শিক্ষকসকলে লৈ আহিছিলে এয়া ইয়াতে অসমীয়া গহনাও আছে বহুত বস্তু আছে যিবোৰ আমি সকলোৱে ধুনীয়াকৈ চাব পাৰোঁ আৰু ইয়াৰ পৰা গম পোৱা যায় কোনটো কি বস্তু ক'ত কি আছিলে কেনেকুৱা কি মানে অসমৰ প্ৰত্যেকটো বস্তু এয়া চাওক বহুত ফটোও আছে জনজাতীয় পৰম্পৰাগত সঁজুলিসমূহ আছে এই সকলোবোৰ আমি জানিবলগীয়া কথা সেই সকলোবোৰ আছে গতিকে আপোনালোকে আপোনালোকৰ ফেমিলিৰ সৈতে আহিব পাৰে এয়া সকলো জনজাতিৰ গহনা আছে অসমীয়া গহনা আছে চাওক আপোনালোকে বহুত কথা জানিবলগীয়া আছে গতিকে আপোনালোকে আহিব আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক আপোনালোকে আমাৰ অসমৰ পৰম্পৰাসমূহ দেখুৱাব পাৰে ইয়াত যিহেতু নৃত্য অনুষ্ঠান হয় আৰু ইয়াতে বহুত কিবা কিবি অনুষ্ঠান হয় যিবোৰ আপোনালোকৰ ল'ৰা ছোৱালীখিনিক দেখুৱাব তেওঁলোকে এইখিনি চালেহে গম পাব আমাৰ অসমখন আচলতে কি গোটেই বৰ অসমখনৰ যিখিনি মানে পৰম্পৰা সেইখিনি ধৰি ৰাখিবলৈ ইয়াত যথেষ্টখিনি সম্ভৱ কষ্ট কৰি যথেষ্টখিনি চেষ্টা কৰিছে সেইবাবে বহুত ভাল লাগিছে আৰু এইখিনিতে মই অখিল গগৈ ডাঙৰীয়াক বহুত বহুত ধন্যবাদ দিছোঁ তেখেতে এইখিনি সংৰক্ষণ কৰি ইমান ধুনীয়াকৈ ৰখাৰ বাবে আমি এই সকলোবোৰ দেখিলোঁ আৰু বহুতো নজনা কথা আজি মই গম পালোঁ বহুতো নজনা কথা শিকিলোঁ সকলো ধৰণৰ চাদৰৰ বিষয়ে নাম নাজানো কিছুমান বস্তুৰ নাম নাজানো যিবোৰ দেখিলোঁ সৰু সৰু কথাবোৰ জানো কিন্তু
প্ৰত্যেকটো বস্তু নেজানো, গতিকে যিখিনি নেজানো সেইখিনি শিকিলোঁ। সেইবাবে অখিল গগৈ ডাঙৰীয়া দেৱক বহুত বহুত ধন্যবাদ। তাৰপিছত আমি আহিলোঁ এইখন, যিহেতু মই বহুত ফুল ভাল পাওঁ, গতিকে অৰ্কিড পাৰ্কৰ ভিতৰৰ এই ফুলৰ মানে গোটেই বাগিচাখন চাবলৈ আহিলোঁ। ইয়াতে চব অৰ্কিড, কপৌ ফুলৰ গোটেই পাহাৰ আছে, কিন্তু আনলাকি হয় মই, কাৰণ আনলাকি বুলিও ক'ব নোৱাৰি, কাৰণ আহিছোঁৱেই এইটো সময়ত কপৌ ফুল বৰ বিশেষ দেখিবলৈ পোৱা নাযায়। কপৌ ফুল এপ্ৰিল মাহৰ পৰা বহুত ধুনীয়াকৈ ফুলে, আৰু আমাৰ নিজৰ যি মানে অসমৰ যিটো কপৌ ফুল সেইটোতো বহাগতহে ফুলে, গতিকে দেখা পোৱা নগ'ল। দুই এজোপামান ফুলি আছে অলপকৈ, সেয়াকে দেখিলোঁ, তাকে আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে বহুত ভাল পালে, কাৰণ আজিৰ ভিডিঅ'টোত আমি বহুত নজনা কথা শিকিলোঁ। শেষত মিষ্টাৰ কোঁৱৰ আৰু বেটাক দেখুৱাই দিছোঁ। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আজি আমি উভতিম, যিহেতু আজি 31 ডিচেম্বৰ, গতিকে উভতিম আৰু ঘৰলৈ গৈ পাৰ্টি কৰোঁ নে নকৰোঁ নাজানো। যি কি নহওক আপোনালোকক বছৰৰ শেষৰ দিনটোৰ শুভকামনা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু আহিবলগীয়া বছৰটোৰ বাবে আপোনালোক সকলোকে বহুতো শুভকামনা জনাই আজিলৈ আহিছোঁ। নমস্কাৰ।